Class 9 Advanced Maths যেটো page number 193 পেজৰ question number example 5 আছে এই এক্সাম্পলটো কৰিবলৈ লৈছো এক্সাম্পলত কি কৈছে এটা সমান্তৰ প্ৰগতি দিয়া আছে সমান্তৰ প্ৰগতিটোৰ nটা পদৰ যোগফল মানে sn দিটো আছে sn কিমান দিয়া আছে twice n into n plus 3 এতিয়া আমি কি কৰিব লাগে এতিয়া আমি ইয়াৰ পৰা শ্ৰেণীটো উলিয়াব লাগে সমান্তৰ শ্ৰেণীটো হয় কি এটা সমান্তৰ শ্ৰেণীটো উলিয়াবলৈ হলে কথাটো কি ধৰিলা সমান্তৰ প্ৰগতি যদি 1, 3, 5, তাৰ পিছত কি আহিব 7 আহিব, 9 তেনেকৈ আহিব তে সমান্তৰ প্ৰগতিটোত আমি সমান্তৰ শ্ৰেণী হিচাপে যদি প্ৰকাশ কৰোঁ তেতিয়া আমি 1 + 3 + 5 + 7 + 9 মানে পদবোৰ যোগ কৰি পেলাই এনেদৰে লিখিলে এটোকে আমি কি বুলি ক'ব লাগিব এটোকে আমি শ্ৰেণী বুলি ক'ব লাগিব ওকে প্ৰশ্নটো একেবাৰে সহজ ইমান টান নহয় sn = twice n plus 3 twice n into n plus 3 দিয়ে থোৱা আছে গতিকে প্ৰথমতে আমি s1 উলিয়াম s1 উলিয়ালে আমাৰ কি ওলাব প্ৰথম পদলৈকে যোগফল প্ৰথম পদলৈকে যোগফল খালি কি হ'ব 2 into 1 into কি আহিব 1 plus 3 মানে 2 into কি আহিব 4 আহিব 2 into 4 মানে কিমান হ'ব 8 s1 মানে এটা পদ নহয় জানো গতিকে হেতু প্ৰথম পদ হ'ব s1 টো একচুয়ালি প্ৰথম পদ হয় এতিয়া আমি যদি s2 কৰিবলৈ যাওঁ তেতিয়া s2 কৰিলে ইয়াত হ'বগে twice n মানে 2 into 2 আহিব twice n ৰ সলনি 2 into n ৰ সলনি 2 আহিব আৰু এফালে কি আহিব 2 plus 3 এতিয়া ইয়াতে 2 2 গুণ 4 হ'ল আৰু এফালে 3 2 5 গতিকে 4 5 গুণ 20 আমি হেখিনলৈকে পালো এতিয়া s2 মানে হৈছে 20 যদি s2 20 হয় তেতিয়া হলে প্ৰথম পদ আৰু দ্বিতীয় পদ ইহন দুটাৰ যোগফল হৈছে 20 কিন্তু আমি প্ৰথম পদটো পাই আছো প্ৰথম পদ কিমান হয় প্ৰথম পদ 8 হয় ইয়াত পাইছো ন প্ৰথম পদ 8 বুলি গতিকে 8 plus a2 equal to কি ওলাব 20 ওলাব এতিয়া আমাৰ a2 কিমান ওলাব দ্বিতীয় পদটো কিমান ওলাব দ্বিতীয় পদ ওলাব 20 - 8 আৰু 20 - 8 কৰিলে আমি কি পাম 12 পাম এতিয়া মোৰ কথাটো হ'ল যে প্ৰথম পদ আমি কি পালো 8 পালো দ্বিতীয় পদ আমি কি পালো 12 পালো তেতিয়া হলে প্ৰগতিটোৰ যেটো সাধাৰণ অন্তৰ হ'ব সাধাৰণ অন্তৰটো কি হ'ব a2 - a অৰ্থাৎ 12 - 8 12 - 8 কৰিলে আমি কিমান পাম আমি পামগে 4 গতিকে প্ৰগতিটোৰ প্ৰথম পদ 8 পাইছো দ্বিতীয় পদ কি পালো আমি 12 পালো তৃতীয় পদ কি হ'ব 12 লগত 4 যোগ কৰিব লাগিব তেম পাম আমি 16 তাৰ পিছতে চতুৰ্থটো হ'ব 20 তাৰ পাছৰটো হ'ব 24 তেনেকৈ প্ৰগতিটো গৈ থাকিব কিন্তু এটো প্ৰগতিহে হয় আমি শ্ৰেণী হিচাপে যেতিয়া লিখিব লাগিব তেতিয়া এই পদবোৰ আমি কি কৰি দেখুৱাম যোগ কৰি দেখুৱাম 8 + 12 + 16 + 20 + 24 + ... এটোই হৈ যাব আমাৰ নিৰ্ণয় শ্ৰেণী গতিকে এইখিনিতে আমাৰ এই প্ৰশ্নটো শেষ হৈছে পেজ নম্বৰ 193 example 5 এটো অকমান জটিল হয় তোমালোকক ইয়াত প্ৰগতি দিয়া আছে প্ৰগতি খালি টোটাল m টা দিয়া আছে এটা দুটা নহয় m টা সমান্তৰ প্ৰগতি দিয়া আছে এটা m টা সমান্তৰ প্ৰগতিৰ প্ৰথম প্ৰগতি এটা থাকিব ন ফাৰ্স্ট প্ৰগতি এটা থাকিব তেনেকে সেকেন্ড থাকিব তাৰ পিছত কি থাকিব থাৰ্ড থাকিব তাৰ পিছত ফোৰ্থ থাকিব তাৰ পিছত m নম্বৰ থাকিব m নম্বৰ প্ৰগতি ঠিক আছে এতিয়া প্ৰথম প্ৰগতিটোৰ প্ৰথম nটা পদৰ যোগফল প্ৰথম প্ৰগতিটোৰ প্ৰথম nটা পদৰ যোগফল কি বুলি কৈছে s1 দ্বিতীয় প্ৰগতিটোৰ প্ৰথম nটা পদৰ যোগফল কি বুলি কৈছে s2 তৃতীয় প্ৰগতিৰ প্ৰথম nটা পদৰ যোগফল বুলি কৈছে s3 বুলি কৈছে চতুৰ্থটোৰ s4 বুলি কৈছে খালি এইবোৰ হৈছে প্ৰথম nটা পদৰ যোগফল বুজিবলৈ চেষ্টা কৰিবা nটা পদৰ যোগফল মানে ফাৰ্স্ট প্ৰগতিটোত sn = s1 সেকেন্ড প্ৰগতিটোত sn = s2 থাৰ্ড প্ৰগতিটোত sn = s3 আৰু ফোৰ্থ প্ৰগতিটোত sn = s4 আৰু m নম্বৰ প্ৰগতিটোত sn = কি আহিব sm আহিব গতিকে বহুত কেইটা সমান্তৰ প্ৰগতি আমাক দি থোৱা আছে খালি আমাক এটা কন্ডিশন দিছে কন্ডিশনটো কি কৈছে ভালদৰে মন কৰিবা ai = di = i এটা ইয়াত ai = di = i যদি হয় তেতিয়া i ৰ মান আমি যদি 1 বহাও তেতিয়া এটো হ'ব প্ৰথম প্ৰগতিৰ প্ৰথম পদ সি কাৰ লগত সমান হ'ব প্ৰথম প্ৰগতিৰ
সাধাৰণ অন্তৰৰ লগত সমান হ'ব আৰু এফালে কি আহিব 1 মানে প্ৰথম প্ৰগতিৰ প্ৰথম পদ হৈছে a1 দ্বিতীয় পদ সাধাৰণ অন্তৰ হৈছে d1 আৰু সিহঁতৰ মান কি হয় 1 হয় ঠিক সেইদৰে আমি দ্বিতীয় প্ৰগতিটোৰ কাৰণে যদি চাওঁ তেতিয়া a ইয়াত i হলনি কি আহিব 2 দ্বিতীয় প্ৰগতিৰ প্ৰথম পদ এটো হৈছে দ্বিতীয় প্ৰগতিৰ প্ৰথম পদ আৰু দ্বিতীয় প্ৰগতিৰ প্ৰথম পদটো দ্বিতীয় প্ৰগতিৰ সাধাৰণ অন্তৰ d2ৰ লগত সমান আৰু ইহঁতি কাৰ লগত সমান হ'বগে 2 লগত সমান তেনেকে তৃতীয় প্ৰগতিটোৰ কাৰণে যদি চাওঁ তেতিয়া a3 আহিব ইকুৱেল টু কি আহিব d3 মানে তৃতীয় প্ৰগতিৰ প্ৰথম পদ হৈছে a3 তৃতীয় প্ৰগতিৰ সাধাৰণ অন্তৰ হৈছে d3 আৰু তাৰ ভ্যালুটো কিমান হয় 3 হয় তেনেকুৱা ধৰণেৰে আমি টোটাল m টা প্ৰগতি পাম এতিয়া m নম্বৰ প্ৰগতিটোৰ কাৰণে চাওঁ m নম্বৰ প্ৰগতিটোৰ প্ৰথম পদ হৈছে am সাধাৰণ অন্তৰ হৈছে dm আৰু সিহঁতৰ ভ্যালুটো কিমান হ'ব m হ'ব বস এই ফৰ্মুলাটো পৰা আমাৰ ওলাই আছে এতিয়া আমি প্ৰথম প্ৰগতিটোৰ কাৰণে প্ৰথম প্ৰগতিৰ কাৰণে sm নহয় একচুয়ালি আমি sn ইকুৱেল টু কি লিখিম sn ইকুৱেল টু n/2 ইনটু টুৱাইস a প্লাস n-1 ইনটু d হয়নে গতিকে প্ৰথম প্ৰগতিটোৰ sn মানে n টা পদৰ যোগফল আকৌ কি আছিল s1 আছিল ন এটো আমি লিখিয়ে থৈছো প্ৰথম প্ৰগতিটোৰ n টা পদৰ যোগফল হৈছে s1 গতিকে sn ৰ সলনি আমি কি লিখি দিলো s1 লিখি দিলো ইকুৱেল টু n/2 থাকিলে তাৰ পিছত টুৱাইস a মানে 2 ইনটু কি আহিব 1 আহিব প্লাস n-1 ইনটু কি আহিব 1 দ্বিতীয়টোৰ কাৰণে কি হ'ব sn ইকুৱেল টু n/2 ইনটু টুৱাইস কি আহিব a2 খালি ইয়াত a1 আৰু এটো d1 আৰু এটোত কি হ'ব প্ৰথম পদ হৈছে a2 nতম পদলৈকে যোগফল ইয়াত n-1 আহিব আৰু সাধাৰণ অন্তৰ ইয়াৰ কাৰণে কি হয় d2 হয় কথাটো হেতুৱে এটা ভ্যালু পুট কৰিম n/2 তাৰ পাছতে কি পাম টুৱাইস a2 মানে কি হ'ব চোৱা a2 মানে ইয়াত চোৱা 2 হয় গতিকে 2 ইনটু কি লিখিম 2 প্লাস n-1 ইনটু কি আহিব d2 d2ৰ ভ্যালু কি হয় 2 হয় তেনেকে কি ওলাব আমাৰ nতম পদলৈকে যোগফলবোৰ ওলাব এতিয়া থাৰ্ড 3 নম্বৰ প্ৰগতিটোৰ কাৰণে sn ইকুৱেল টু কি আহিব n/2 ইনটু টুৱাইস a3 তৃতীয় প্ৰগতিটোৰ প্ৰথম পদটো হৈছে a3 প্লাস n-1 ইনটু সাধাৰণ অন্তৰ কি আহিব d3 খালি n/2 ঠিকে আছে হেতু তেনেকে ৰাখিছো টুৱাইস a3 মানে 2 ইনটু কি আহিব 3 আহিব a3 ৰ ভ্যালুটো হৈছে 3 n-1 ইনটু d3 ৰ ভ্যালুটো হৈছে 3 এখানলৈকে ঠিকে আছে এটা তোমালোকক কি উলিয়াবলৈ কৈছে তোমালোকক উলিয়াবলৈ কৈছে s1 প্লাস s2 প্লাস s3 প্লাস ... প্লাস sm এটা s1 কি হ'ব চোৱা s1 হ'বগে কি আমি অলপ আগতে উলিয়াই থৈছো n/2 ইনটু 2 ইনটু 1 প্লাস n-1 ইনটু 1 প্লাস s2 কি হ'ব s2 লিখিম এতিয়া n/2 ইনটু টুৱাইস a 2 ইনটু কি আহিব 2 প্লাস n-1 ইনটু কি আহিব 2 ঠিক একেদৰে আমি ইয়াৰ পাছৰ পাৰ্টখিনি কৰি গৈ থাকিব পাৰিম থাৰ্ডটোৰ কাৰণে কি হ'ব s3 ৰ কাৰণে হ'বগে n/2 s3 ৰ কাৰণে হ'ব s3 ৰ কাৰণে কি হ'ব n/2 ইনটু 2 ইনটু 3 প্লাস n-1 ইনটু 3 প্লাস ... কৰিলো প্লাস m তম পদৰ কাৰণে m নম্বৰ প্ৰগতিৰ কাৰণে কি হ'ব n তম পদলৈকে যোগফল n/2 আহিব n তম পদলৈকে যোগফল n/2 আহিব কিন্তু 2 ইনটু প্ৰথম পদ কি আছিল চোৱা m নম্বৰ প্ৰগতিটো হৈছে তোমাৰ a2 m নম্বৰ প্ৰগতিটোৰ প্ৰথম পদ am সাধাৰণ অন্তৰ dm আৰু খালি am আৰু dm ৰ ভ্যালু কি হয় m হয় গতিকে ইয়াত 2 ইনটু কি আহিব প্ৰথম পদ মানে m প্লাস n-1 ইনটু সাধাৰণ অন্তৰ হেতু কি আহিব m আহিব এটা এইখিনি যোগ কৰিব লাগিব যোগ কৰাটো ইমান টান নহয় সহজ সবতে কি আছে n/2 আছে সবতে কি আছে n/2 সো n/2 টো আমি সকলোৰে পৰা কমন যদি লও তেতিয়া ইয়াত
ফাৰ্ষ্ট পাৰ্টখিনি মই তোমালোকক একদম ছেপাৰেট কৰি এই বস্তুটো দেখুৱাই দিছোঁ কেনেকৈ হয় 2 into 1 ইয়াত 2 into 2 2 into 3 ইয়াত 2 into m লৈকে আহিব অৰ্থাৎ 2 into 1 plus 2 into 2 plus 2 into 3 plus ... plus 2 into m লৈকে আহিব এইটো এটা পাৰ্ট হৈ গ'ল এইটো এটা পাৰ্ট প্লাছ n minus 1 into d second part to sa n minus 1 into 1 n minus 2 into 1 n minus 1 into 2 n minus 1 into 3 n minus 1 into m গতিকে সেই অংশখিনি যদি চাও n minus 1 into 1 plus n minus 1 into 2 plus n minus 1 into 3 plus ... plus n minus 1 into কি আহিব m এই অংশখিনি তোমালোকে কৰিব পাৰিব লাগিব অকমান কমপ্লিকেটেড হয় কিন্তু চেষ্টা কৰিলে পাৰিবা ইয়াত এতিয়া n/2 আছে হেতুৰ বাহিৰতে ৰাখিছো ইয়াত সবতে 2 সোমাই আছে 2 টো আমি কমন লম 2 কমন ললে হ'ব 1 plus 2 plus 3 plus ... plus লাষ্টত কি আহিব m মানে m টা স্বাভাৱিক সংখ্যাৰ যোগফল হেতু তোমালোকে ফৰ্মুলাটো জানাই আকৌ এফালে কি আহিব প্লাস এই অংশটোৰ পৰা তোমালোকে কি কমন লব পাৰিবা চা এই অংশটোৰ পৰা কি এটো মই কাৰ্লি ব্ৰেকেট দিব লাগিব কাৰণ n/2 টো এজ এ হোল কমন আছে n - 1 ইয়াত আছে n - 1 আছে n - 1 n - 1 গতিকে আমি n - 1 এটা কমন লম সকলোৰে পৰা তেতিয়া ইয়াত থাকিব একে 1 plus 2 plus 3 plus ... plus কি থাকিব m থাকিব বস আৰু বেছি নাই হৈ গৈছে আমাৰ প্ৰায় হৈ গৈছে ইকুৱেল টু n/2 লিখিলো হৈ গল ইয়াত 2 into 1 ৰ পৰা m নম্বৰ পদলৈকে যোগফল 1 ৰ পৰা m নম্বৰ পদলৈকে যোগফলটো কি হ'ব বাৰু জানা নহয় হেতু m into m plus 1 by কি আহিব 2 plus n minus 1 এটা আছে into কি আহিব m into m plus 1 by 2 কাৰণ এই অংশটো একেই হ'ল এই অংশটো এক্স্যাক্টলি একেই ওলাইছে হয় না এতিয়া আমাৰ বেছি কাম নাই আৰু প্ৰায় হৈ গৈছে ইয়াত আমি কি পালো এতিয়া এই 2 কেটা কেনসেল হৈ গল 2 কেনসেল গল থাকিলে কি ওপৰত n by এফালে বাহিৰত n/2 আছে ইয়াত m into m plus 1 আছে আৰু ইয়াত সেকেন্ড পাৰ্টত কি থাকিব n - 1 into m into m plus 1 by 2 তে দুইটা অংশতে যদি চোৱা দুইটা অংশৰ পৰা কমন কি আহিব এই অংশটোটো m into m plus 1 আছে এই অংশটোটো m into m plus 1 আছে গতিকে n/2 থাকিলে into m into m plus 1 টো মই বাহিৰলে কমন হিচাপে আনিলো তেতিয়া ইয়াত ভিতৰত এই পাৰ্টটো নাথাকে অকল কি থাকিব 1 থাকিব প্লাস ইটো অংশত কি থাকিব n - 1/2 হয়নে এতিয়া আৰু যদি সিম্পলিফাই কৰো n/2 into m into m plus 1 আৰু এই অংশটোত কি থাকিব 2 ইয়াত 2 LCM ললে হ'ব n - 1 ওলাই গল তলত 4 এটা আহিব কাৰণ ইয়াৰ 2 আৰু ইয়াৰ 2 এই দুটা আছে আৰু ইফালে m n m plus 1 আৰু ইফালে কি আহিব n plus 1 বস এটোই হৈছে আমাৰ ৰাইট হ্যান্ড সাইড